নমস্কাৰ দৰ্শকসকল, যদি পানীৰ দৰে পইচা হাতত নাথাকে তেন্তে সোনকালেই মানি চলক এই বাস্তু টিপছ। ঘৰখনত সুখ শান্তি, সমৃদ্ধি আৰু ধন অটুট ৰাখিবৰ বাবে কিছু বিশেষ কথাৰ মন দিয়াটো জৰুৰী হয়। হিন্দু ধৰ্মত এই নিয়মক বাস্তু নিয়ম বুলি জনা যায়। বাস্তু সম্বন্ধীয় কথাত ধৰ্ম আৰু শাস্ত্ৰৰ কথাও সংলগ্ন কৰা হৈছে। দৰ্শকসকল, আপোনালোকে নিজৰ আশে-পাশে নিশ্চয় দেখিছে যে যিয়ে দিন ৰাতি কঠোৰ পৰিশ্ৰম কৰাৰ ফলতো তেওঁলোকৰ জীৱনত আৰ্থিক নাটনি দেখা যায়। পইচাৰ আগমনটো হয়, কিন্তু নিজৰ হাতত নৰয়। সেয়েহে তেওঁলোকে বহুতো উপায় কৰে, কিন্তু কোনো ফল নাপায়। জ্যোতিষশাস্ত্ৰত আৰু বাস্তুশাস্ত্ৰত এই সমস্যা দূৰ কৰাৰ উপায় জনোৱা হৈছে আৰু আজি তাকেই আপোনালোকৰ আগত জনাবলৈ লৈছোঁ। নম্বৰ 1, উত্তৰ দিশত ফাউণ্টেন ৰখাটো আৰ্থিকভাৱে লাভজনক। ঘৰত এখন দুৱাৰৰ মুখামুখিকৈ অন্য এখন দুৱাৰ নবনাব। ইয়াৰ দ্বাৰা ধন সঞ্চয় নহয়। নম্বৰ 2, ঘৰ বা কোনো ব্যৱসায়িক প্ৰতিষ্ঠানত যদি মকৰাৰ জাল লাগি থাকে তেন্তে সেইবোৰ তৎক্ষণাত আঁতৰাই দিয়ক আৰু ভৱিষ্যতে চাফ-চিকুণত ধ্যান দিয়ক। নম্বৰ 3, ঘৰ বা দোকানৰ যদি বেৰবোৰ বেয়া হ'বলৈ ধৰিছে, পাপৰৰ দৰে এৰিব ধৰিছে, তেন্তে ধন সম্বন্ধীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে। নম্বৰ 4, ঘৰ আৰু দোকানত লগোৱা ফুল গছবোৰৰ যদি শুকান পাত দেখে তেন্তে সেইবোৰ তৎক্ষণাতে কাটি দিব, নহ'লে আৰ্থিক সমস্যা বাঢ়িব পাৰে। নম্বৰ 5, লগতে ঘৰ বা দোকানৰ ওচৰত যদি বাদুলিৰ বিচৰণ থাকে তেন্তে এইটো বহুত অশুভ হয়। ইয়াৰ দ্বাৰা খৰচ আৰু স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ কাৰণ হয়। নম্বৰ 6, বাস্তুশাস্ত্ৰ অনুসৰি উত্তৰ-পূব দিশটো ধন আগমনৰ দিশ হয়। যদি এই দিশত কোনো গধুৰ বস্তু ৰখা থাকে বা এই দিশত লেতেৰা জমা হৈ থাকে তেন্তে আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব লগা হয়। ঘৰলৈ ধন আগমনৰ গতি ধীৰ হৈ যায়। নম্বৰ 7, উত্তৰ-পূব দিশটো যদি সদায় আন্ধাৰ হৈ থাকে তেন্তে পৰিয়ালৰ সদস্যৰ মাজত মতভেদ বাঢ়িব পাৰে। সেয়েহে এই দিশত সদায় পোহৰ হ'ব লাগে। নম্বৰ 8, দক্ষিণ দিশটো যিহেতু যমৰ দিশ বুলি কোৱা হয়, সেয়েহে এই দিশটোত দুৱাৰ বা ধন পাত্ৰ থোৱাটো পইচা আৰু আয়ুসৰ হানি মনা হয়। নম্বৰ 9, জ্যোতিষশাস্ত্ৰত কোৱা হৈছে যে যদি ঘৰত আৰ্থিক নাটনি একেৰাহে লাগি থাকে তেন্তে ঘৰৰ উত্তৰ-পূব দিশত কোনো এটা বাচনত অলপ নিমখ ৰাখিব লাগে আৰু তাক সময়ে সময়ে সলনি কৰি থাকিব লাগে। নম্বৰ 10, ঘৰত ভুলতো কাঁইটীয়া গছ বা পুলি নলগাব। এইটো জ্যোতিষশাস্ত্ৰত অশুভ মনা হয়। ইয়াৰ বাবে ঘৰত শ্ৰীবৃদ্ধি নহয়। নম্বৰ 11, বাস্তু অনুসৰি ঘৰৰ উত্তৰ দিশত মেটেলৰ কাছ ৰাখক। ইয়াৰ দ্বাৰা ঘৰত ধনাত্মক শক্তিৰ বৃদ্ধি হয়, কাৰণ কাছক ভগৱান বিষ্ণুৰ অৱতাৰ মনা হয়। নম্বৰ 12, বহুলোকে পাৰ্চত পুৰণি বিল, কোনো লিষ্ট ভৰাই ৰাখে। বাস্তুত ধনৰ স্থানত অদৰকাৰী জাবৰ থোৱাটো বহুত দুখ মনা হয়। সেয়েহে এনেবোৰ বস্তু ধনৰ স্থানত থাকিব দিব নালাগে। বাস্তু অনুসৰি ধন থোৱাৰ ঠাইত যদি অন্য কোনো কাগজ-পত্ৰ ৰখা হয় তেন্তে মা লক্ষ্মী ৰুষ্ট হৈ আঁতৰি যায়। নম্বৰ 13, বাস্তু অনুসৰি যি লোকে অপবিত্ৰ হাতেৰে পাৰ্চ বা তাত থকা পইচা চুৱে তেনে লোকৰ কেতিয়াও ধন নাথাকে। বিশেষকৈ শৌচ কৰাৰ পিছত কেতিয়াও ভালদৰে হাত-ভৰি নোধোৱাকৈ পাৰ্চ চুব নালাগে। নম্বৰ 14, ঝাৰুক কেতিয়াও মুকলিকৈ সকলোৱে দেখাকৈ থ'ব নালাগে। ঝাৰুক সদায়ে লুকুৱাই ৰাখিব লাগে, যাতে বাহিৰৰ মানুহৰ চকুত নপৰে। নম্বৰ 15, উত্তৰত থকা ৰুমবোৰৰ ৰং সদায় নীলা ৰাখিব লাগে আৰু চেষ্টা কৰিব যাতে ৰঙা ৰঙৰ বস্তু এই দিশত নাৰাখিব। নম্বৰ 16, চাফ-চিকুণত মা লক্ষ্মী প্ৰসন্ন হৈ থাকে। ঘৰৰ জাবৰ-জোথৰ বেছি সময়লৈ থাকিব দিব নালাগে। বিশেষকৈ পাকঘৰৰ বাচন ধোৱা চিংকত জোঠা বাচন-বৰ্তন থাকিব নিদিব। সদায় ৰাতি জোঠা বাচন-বৰ্তন ধুইহে শুব। নম্বৰ 17, বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ মুখ্য দুৱাৰ ভালদৰে ৰাখিব লাগে। নিয়মিত ৰূপে ঘৰৰ এই দুৱাৰ চাফ-চিকুণ কৰি ৰাখিব লাগে। যদি ঘৰৰ মেইন গেটখনত শব্দ হয় তেন্তে সেয়া ঠিক কৰাই ল'ব লাগে। মান্যতা অনুসৰি ইয়াৰ দ্বাৰা ধনহানি হ'ব পাৰে। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক আৰু কমেণ্ট কৰিব আৰু যিসকলে আমাৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। সুখেৰে থাকক, হাঁহি থাকক।